নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ উজনি অসমত মিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰু একাংশ লোকৰ নথিপত্ৰ আজি পৰীক্ষা কৰিলে দল সংগঠনে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত বৰ্তমান মিয়াৰ বিৰুদ্ধে চলি আছে অভিযান ৰাজ্যজুৰি মিয়া খেদা অভিযান অব্যাহত আছে আৰু এই অভিযানৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে পুনৰ তিনিচুকীয়াত দল সংগঠন একত্ৰিত হৈ চলাইছে সন্দেহজনক লোকৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰু হিজুগুৰিত দল সংগঠনে সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰে আৰক্ষীয়েও কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ কিয়নো এইবাৰ তিনিচুকীয়া যেহেতু একাংশ দল সংগঠন একত্ৰিত হৈছে আৰু একত্ৰিত হৈ তেওঁলোকে এই যে মিয়া হাটাও অভিযান সেই অভিযান অব্যাহত ৰাখিছে ৰাজ্যজুৰি মিয়াৰ বিতৰ্ক চলি থকাৰ মাজতে তিনিচুকীয়া দল সংগঠনে একত্ৰিত হৈ চলাইছে সন্দেহজনক লোকৰ বিৰুদ্ধে এক বৃহৎ অভিযান নামনিত চৰকাৰে অবৈধ লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ পাছতে উজনিলৈ তেনে বহু লোক এতিয়া থাপলি মেলা বুলি চৰ্চিত হৈছে আৰু তিনিচুকীয়াৰ হিজুগুৰিত দল সংগঠনৰ লোক একত্ৰিত হৈ সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰিছে পৰিস্থিতি যাতে কোনো কাৰণতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীও কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাই আছো একাংশ লোকৰ ঘৰে ঘৰে গৈ দল সংগঠনে নথিপত্ৰ পৰীক্ষা কৰিছে লগতে সন্দেহজনক লোকৰ ঘৰত গৈ তেওঁলোকে ফুটপোষ্ট কৰিছে আৰু সময়সীমা বান্ধি দিছে ৰাজ্যজুৰি বৰ্তমান মিয়া হাটাও অভিযান চলি আছে আৰু এই অভিযানৰ মাজতে এতিয়া দল সংগঠন সক্ৰিয় হৈ পৰিছে উজনি অসমত দল সংগঠনে চলাইছে এই বৃহৎ অভিযান নথিপত্ৰ পৰীক্ষা কৰা হৈছে একাংশৰ তৰফৰ পৰা ৰাজ্যজুৰি মিয়াৰ বিতৰ্ক চলি থকাৰ মাজতে তিনিচুকীয়াত দল সংগঠনে একত্ৰিত হৈ চলাইছে সন্দেহজনক লোকৰ বিৰুদ্ধে এক অভিযান নামনিত চৰকাৰে অবৈধ লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে উজনিলৈ যেটো এতিয়া নামনিত উচ্ছেদ চলোৱাৰ পিছত বহু লোকে ঢাপলি মেলিছে উজনি অসমত এনে ধৰণৰ এক চৰ্চা চলিছে আৰু সেই মৰ্মে এতিয়া তিনিচুকীয়াত হিজুগুৰি দল সংগঠন একত্ৰিত হৈ সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰিছে আৰু পৰিস্থিতি যাতে ভয়াবহ হৈ নপৰে বা কোনো কাৰণতে যাতে পৰিস্থিতি অপ্ৰীতিকৰ হৈ নপৰে তাৰ বাবে আৰক্ষীও সহযোগ কৰিছে এই অভিযানত এই সন্দৰ্ভত মন্তব্য আছে কি শুনাবলৈ চেষ্টা কৰিম যেহেতু এতিয়া তেওঁলোকে সমগ্ৰ অসমতে এটা চৰ্চা চলি আছে যে মিয়া লৈ পিনে যেহেতু এতিয়া মিয়া লেণ্ড যদি দাবী কৰিব পাৰে আমি অসমীয়া কি খিলঞ্জীয়াবিলাক মৰি গৈছো নেকি সেইটো আমাৰ এটা কাৰণে লাজ লাগিছে আমাৰ অসমত ইমানবিলাক খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকে এতিয়ালৈকে কিন্তু কথাটো বুজি পোৱা নাই সেয়ে আমি খিলঞ্জীয়াক জনাব খুজিছো যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিবিলাকে বহিৰাগতবিলাকে আহি আমাৰ এতিয়া অসমত বিশেষকৈ যিটো দপদপনি চলাইছে সেই ক্ষেত্ৰত আমি মটক ছাত্ৰ সন্থাই এটা স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক ইয়াত কোনো মিয়া বা কোনো বহিৰাগত দপদপনি নচলিব আৰু এটা আমি আজি মটক ছাত্ৰ সন্থাৰ লগতে সকলো জাতি জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া যে আমি ভিয়া পিৰিয়ডৰ পৰা তিনিকুণীয়ালৈকে এটা অভিযান আৰম্ভ কৰিছোঁ য'ত নেকি যিমানবিলাক বহিৰাগত বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰি আমি প্ৰশাসনৰ যোগেদি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী কৰিছোঁ আৰু তেওঁলোকক প্ৰশাসনৰ আগত সমজাই দিছোঁ আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিমানবিলাক মিয়া সম্প্ৰদায়ৰ পৰা আদি কৰি যিমানবিলাক বাহিৰৰ সম্প্ৰদায় আছে তেওঁলোকে আহি ইয়াত থিতাপি লৈ তেওঁলোকে অসমত কি কয় এটা ব্যৱসায় আৰম্ভ কৰিছে প্ৰথমতে ফেৰী কৰিব কিবা কৰিব লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে বস্তু ডাঙৰ কৰি অসমৰ খিলঞ্জীয়া বুলি তেওঁলোকে এটা দাবী কৰি পেলাই তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব পৰা হৈ গ'ল সেয়ে আমি এটা কথা স্পষ্ট কৈছোঁ ইয়াত কোনো মিয়ালেণ্ড দিয়া নহ'ব অসমত যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে কোনো কেতিয়াও মিয়ালেণ্ড দিয়া নহ'ব আৰু যিমানবিলাক বহিৰাগত আছে তেওঁলোকক তিনিচুকীয়াৰ পৰা আজিয়ে আমি বহিষ্কাৰ কৰি তেওঁলোকক আমি বাংলাদেশলৈ প্ৰেৰণ কৰিম এইটো স্পষ্ট কথা জয় অসম চলি আছে নামনিৰ পৰা আহি আমাৰ ইয়াত তিনিচুকীয়াত আহি উজনিত মানে তেওঁলোকে থিতাপি ল'ব বিচাৰিছে আমি তিনিচুকীয়াৰ পৰা সকীয়াই দিছোঁ আমি উজনিত আৰু আমাৰ তিনিচুকীয়াত কোনো ধৰণৰ বহিৰাগত বাংলাদেশী তথা মিয়া আমি কোনো ধৰণৰ তেওঁলোকক বহিৰাগত মানুহক আমি ইয়াত আহি থিতাপি ল'বলৈ নিদিওঁ এয়া আমি স্পষ্টভাৱে জনাই দিছোঁ আৰু আমি আজিৰ পৰা এই কাৰ্যসূচী লৈছোঁ আপোনালোকৰ আমাৰ সকলো দল সংগঠনৰ লগতে আমাৰ সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ আমি যদি এতিয়া আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়া মানুহখিনি একত্ৰিত নহয় ভৱিষ্যতৰ প্ৰজন্মৰ কিন্তু আমাৰ অসমীয়া জাতিটো আমি জীয়াই থাকি লাভ নাই আমাৰ ভৱিষ্যতৰ দিনত আমাৰ তেখেতলোকে এতিয়া আজি কেইদিনমানৰ আগত এজনে কৈছে যে আমাক মিয়ালেণ্ড লাগে তেওঁলোকে ক'ত সাহস পালে মিয়ালেণ্ড ল'বলৈ তেওঁলোকে সাহস ক'ত পালে
আমাৰ কিছুমান নিজৰ মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া মানুহখিনিক আজি একত্ৰিত নহয় কাৰণে তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিবলৈ পাৰিছে। মিয়ালেণ্ড দাবী কৰক, সিহঁতি বাংলাদেশত কৰক। আমাৰ ইয়াত অসমত উজনি নামনিত আমি ক'তো মিয়ালেণ্ড আমি দাবী মিয়ালেণ্ড হ'বলৈ নিদিওঁ। আমি জীয়াই থকাৰ লগে লগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছোঁ তিনিচুকীয়াত যিবিলাক অবৈধ বাংলাদেশী তথা মিয়া আছে তেওঁলোকক অতি সোনকালে আমাৰ তিনিচুকীয়াৰ পৰা আমি যাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।